ব'লক আজি এটা হেল্ডি ব্ৰেকফাষ্ট বনাওঁ। তাৰ কাৰণে প্ৰথমতে এয়া মিক্সিৰ বাতিত লৈ লৈছোঁ তিয়াই থোৱা মগুমাহ আৰু লগতে আদা, নহৰু আৰু জলকীয়া। এতিয়া গোটেইখিনি ভালদৰে পেষ্ট কৰি লৈ ইয়াতে অকণমান আটাও মিলাই দিছোঁ। তেতিয়া অকণমান আঠা হ'ব আৰু ইয়াতে দি দিলোঁ কাটি থোৱা পিঁয়াজ আৰু লগতে জোখমতে নিমখ। এতিয়া এইফালে কেৰাহীটো ভালদৰে গৰম কৰি তাতে অকণমান ৰিফাইন দিছোঁ। ৰিফাইনৰ সলনি ঘিউ দিব পাৰে, তেতিয়া বেছিয়ে হেল্ডি হ'ব। এতিয়া এনেকৈ ধুনীয়াকৈ কেৰাহীটো ঘূৰাই গোটেই কেৰাহীটোত তেলটো লাগি যাব দিছোঁ আৰু এতিয়া বেটাৰটো এনেকৈ দি ধুনীয়াকৈ কেৰাহীটো আকৌ ঘূৰাই দিছোঁ পাতল হোৱাকে, নহ'লে মাজত থাকি গ'লে ডাঠ হ'ব। এনেকৈ ঘূৰাই দিলে ধুনীয়াকৈ পাতল হয়। বেছিও পাতল কৰিব নালাগে, মই যোনটো কনচিষ্টেঞ্চি দেখুৱাইছোঁ তেনেকুৱা হ'লেহে ভাল হয়। আৰু এতিয়া ধুনীয়াকৈ ঢাকি দিলোঁ, অকণমান সময় ভাপতে সিজিব দিম। এতিয়া এটা ছাইড ভালদৰে সিজাৰ পিছত ওলোটাই দিলোঁ, দুয়োটা ছাইড ভালদৰে সিজি যাবলৈ। ওলোটাই দিওঁতে অকণমান সাৱধান হ'ব লাগে, মানে অলপ অলপ লাগিও ধৰে ভালদৰে সিজাৰ পিছত। মোৰ হেল্ডি মগু